গাইজ ইউনিফাইড মেম্বাৰ পৰ্টেলত এটা নতুন আপডেট আহিছে, এইটো বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আমি চিম্পলি ইয়াতে মেম্বাৰ হোম পৰ্টেলত লগ ইন হৈ আহিলোঁ। দেন ইয়াতে আপোনালোকে দেখা পাইছে হোম ভিউ মেনেজ একাউণ্ট অনলাইন ছাৰ্ভিচেছ। চিম্পলি আপোনালোকে ভিউ অপশ্যনত ক্লিক কৰিব। দেন ইয়াতে ছাৰ্ভিচ ষ্টৰীত চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছতে ইয়াতে অপেন হৈ আহিব। আপোনালোকে দেখা পাইছে ইয়াতে মেম্বাৰ আইডি ডেট অফ জইনিং EPS ডেট অফ সব দেখা পাইছে। আপোনালোকে ডিলিং কৰি দিব এনিওৱান এটা চিলেক্ট কৰি আমি কৰি চাওঁ। ইয়াতে মেম্বাৰ আইডি চিলেক্ট কৰি দিলোঁ। দেন ইয়াতে আপোনালোকে ৰিজন ফৰ ডিলিং ইয়াতে আপোনালোকে আই নেভাৰ ৱৰ্ক ইন দিছ এষ্টাব্লিছমেণ্ট এণ্ড মাই UN was added without my consent। সেকেন্ড অপশ্যনত এষ্টাব্লিছমেণ্ট অপাৰেট দি এমপ্লয়মেণ্ট বাট আই হেভ নট জইন। প্ৰথম লাইনতে মই ক্লিক কৰি দিলোঁ। দেন ইয়াতে কনচেণ্ট কৰি চিম্পলি গেট OTP অপশ্যনত ক্লিক কৰি দিলোঁ। আপোনালোকে দেখা পাইছে গেট OTP ক্লিক কৰি দিয়াৰ পাছত ইয়াতে এটা OTP আহিব, যিটো আধাৰ UN পৰ্টেলত লিংক থকা মোবাইল নম্বৰত এটা OTP আহিব। এইটো চিম্পলি ইয়াতে OTP ফিল কৰি দিব। দেন সাবমিট বটমত ক্লিক কৰি দিব। ইয়াতে আপোনালোকে দেখা পাইছে মেম্বাৰ আইডি এনেকৈয়ে ডিলিট কৰা হয়। এইটো ভিডিঅ'ৰ মাধ্যমে আপোনালোকে শিকিব।